আমি বিগত 2025 দিন ধৰি আজি তাৰিখলৈকে আমি এই 28 বাইথ মন্দিৰত আমি মানে নিৰ্বিচ্ছিন্নভাৱে আমি এই অনুষ্ঠান পূজাভাগি আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু এই পূজাভাগি অসম চৰকাৰৰ সহযোগত সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ অসম চৰকাৰৰ আৰু সোণোৱাল কছাৰী সাহিত্য পৰিষদ আৰু আমাৰ স্থানীয় 52খন গাঁৱৰ ৰাইজৰ সহযোগত যিহেতু 52খন গাঁও মই এইকাৰণে উল্লেখ কৰিছোঁ যে প্ৰথম মন্দিৰটো স্থাপন কৰোঁতে আমি 52খন গাঁও একত্ৰিত হৈ ইয়াত পূজা পাতলবোৰ আমি আৰম্ভ কৰা হৈছিলে। এতিয়া কি কাৰ্যসূচী আছে, কেনেধৰণে দেওবাৰে কি কাৰ্যসূচী, আজি কি আচলতে দেওবাৰে আমাৰ খুব দীঘলীয়া কাৰ্যসূচী নহয়, এটাই অনুষ্ঠান থাকে অৰ্থাৎ দেও নমোৱা। তাৰপিছত সোমবাৰ অৰ্থাৎ 10 তাৰিখে আমাৰ আজি কিং আৰাধ্য দেৱতাৰ সোণোৱালসকলৰ আৰাধ্য দেৱতাৰ পূজা আৰু এই পূজা আজি পূজাই হ'ব, ইয়াত আৰু কোনো কাৰ্যসূচী নাথাকে। আৰু অৰ্থাৎ কাইলৈ 11 তাৰিখে আমাৰ ইয়াৰ প্ৰথম হাইদাং হুঁচৰি বিহু নমোৱাৰ পাছত আমি লগ বিহু এই মন্দিৰ চোতালৰ পৰা আমি মঞ্চলৈ লৈ যাম আৰু মঞ্চত অসম চৰকাৰৰ কাৰ্যসূচী অনুসৰি আমি আমাৰ জাতিগত যি সংস্কৃতি আছে সেই সংস্কৃতিসকল আমি পৰিদৰ্শন কৰিম আৰু প্ৰথম সভা আৰম্ভণি হোৱাৰ আগত আমাৰ জাতীয় সংগীত অসম চৰকাৰৰ জাতীয় সংগীত হ'ব আৰু তাৰ পাছতে আমি এটা কোৰাছ স্থানীয়ভাৱে আমি প্ৰস্তুতি কৰিছোঁ। তাৰপিছত আমি অতিথিসকলক আমি আমি মঞ্চলৈ আমন্ত্ৰণ জনাম। তাৰ মাজে মাজে আমি যিসকল আমাৰ কলা সংস্কৃতি আছে আমি মাজে মাজে পৰিদৰ্শন কৰা হ'ব। বাইথ পূজাৰ পিছৰে পৰাই সোণোৱাল কছাৰীসকলৰ যিটো বিহু পৰিৱেশন কৰা হয় নেকি, বা এই বাইথ পূজা আগতে পৰিৱেশন কৰা নহয়? আমাৰ এইটো যেতিয়া আমি বিহু নমোৱা অনুষ্ঠানটো আমাৰ অৰ্থাৎ 11 তাৰিখ দিনাখন আমি বাইথৰ আমি বিহু নমোৱাৰ অনুষ্ঠান, তাৰ পাছৰ পৰাই আমি বিহু এই মন্দিৰৰ পৰা আমি যেতিয়া বাহিৰলৈ ওলাই লৈ যাম তাৰ পৰাই আমাৰ বিহু গীত মাত সকলোবোৰ তাৰ পৰাই সেইদিনাখনৰ পৰাই আচলতে প্ৰদৰ্শন কৰিব পাৰিব। বাইথ পূজা মূলতঃ কাক পূজা কৰা হয়? বাইথ অৰ্থাৎ বাইথ পূজাটো হৈছে আমি এইটো আমাৰ শিৱ পূজা আৰু শিৱকে পুজি পেলাই আমি আৰাধ্য দেৱতা হিচাপে আমি পালন কৰি আহিছোঁ শিৱ পূজা হিচাপে। ওং খ্ৰীং বাইথ দেৱতাই নমঃ। খ্ৰীং বাইথ পূজাৰ এবাৰ অসম চৰকাৰৰ উদ্যোগত আমাৰ পশ্চিম ডিব্ৰুগড় খ্ৰীং বাইথ পূজাৰ আমাৰ কেন্দ্ৰস্থল আঠাবাৰীস্থিত বাইথ মন্দিৰত এবাৰ আয়োজন কৰা হৈছে। এই তিনিদিনীয়াকৈ আয়োজন কৰা বাইথ পূজাৰ যোৱাকালি সন্ধিয়া আমাৰ দেও নমোৱা বা দেৱতাৰ আহ্বান কাৰ্যসূচীটো ইয়াৰ ভক্তবৃন্দৰ জৰিয়তে ইতিমধ্যে সমাপন হৈ গৈছে আৰু আজি পুৱাৰে পৰা আমাৰ যি নীতিগত নিয়মৰ মাধ্যমেদি আমাৰ পূজাৰ ভাগ আজি ইতিমধ্যে আৰম্ভ হৈছে আৰু দুপৰীয়া ভাগলৈকে গোটেই পূজা চলি থাকিব আৰু কাইলৈ আমাৰ মুকলি সভা আৰু সাংস্কৃতিক দলৰ জৰিয়তে বিশেষকৈ সোণোৱাল কছাৰী আমাৰ সাংস্কৃতিক যি হুঁচৰি আছে সেই হুঁচৰি হাইদাং গীতেৰে আমি আহ্বান কৰা হ'ব আৰু বিহু আদৰণি জনোৱা হ'ব আৰু তাৰ পিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। মুকলি সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক আৰু উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া উপস্থিত থাকিব আৰু কেইবাগৰাকীও বিধায়ক উপস্থিত থকা কথা আৰু বিশেষভাৱে সোণোৱাল কছাৰী জাতীয় সংগঠন আৰু আমাৰ সমভাৱাপন্ন অন্যান্য জনগোষ্ঠীয় জাতীয় সংগঠনৰ মুৰব্বীও কাইলৈ মুকলি সভাখনত অংশগ্ৰহণ কৰাৰ কথা। গতিকে আমি অহা কাইলৈ দিনজোৰা কাৰ্যসূচী আয়োজন কৰা আমাৰ মুকলি সভা আৰু অন্যান্য অনুষ্ঠানবিলাক ৰাইজৰ সকলোৰে সহযোগত
খুব সুন্দৰভাৱে সমাপন হ'ব বুলি আমি আশা কৰিছোঁ আৰু এইখিনি ক্ষেত্ৰত আমাৰ খিংখিং বাধ্য দেৱতাই আমাক সন্মতি দিব এইখিনিকে আমি আশা কৰিছোঁ।